মৰ্ণিং এভৰিৱান। বিশেষকৈ কামলৈ ওলালোঁ আৰু বিশেষকৈ আমি ৰাস্তাৰ নজাৰা দেখাব চেষ্টা কৰিম আৰু আমি ক'লৈ গৈ আছোঁ আৰু কি কাম কৰিব গৈ আছোঁ মই আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। আপোনালোকে চাই থাকক ষ্টিল নগৰ ধুনীয়াকৈ ধুনীয়া প্ৰাকৃতিক মনোমোহা ৰঙীন দৃশ্য চাই থাকক আৰু আগলৈ আমি কি দেখাব পাৰোঁ আপোনালোকে দেখাব আছিলে জেক চেক লৈ খোলা হয় নাই আৰু বিশেষকৈ সময়ৰ মাজত আমি কাম কাজ কৰি আগুৱাই যাব লাগিব আৰু আগলৈ ধুনীয়াকৈ চাই থাকক। আমি ফাইনেলি আহিছে আমাৰ চিকাৰী তিনিআলি। বিশেষকৈ ইয়াৰ পৰা আমি যাব লাগিব আৰু বিশেষকৈ এতিয়া 4 লাইন পালোঁ। 4 লাইনৰ পৰা আমি ইফালে এই ছাইডত সোমাই যাব পাৰি আৰু পাচিঘাট ইফালে আমাৰ যাব পাৰি তেলাম চিমেণ্ট চাপৰি আৰু চিলাপজা ধেমাজি বা ডিব্ৰুগড় সকলো ছাইডৰ পৰা যাব পাৰি। এয়া হৈছে আমাৰ 4 লাইন মানে 50% মানে কমপ্লিট হৈছে এতিয়া। ধৰ আমাৰ 4 লাইনৰ নেচাৰেলটো কেনেকুৱা আমি দেখাব চেষ্টা কৰি আছোঁ। আপোনালোকে ধুনীয়াকৈ চাই থাকক স্কিম নগৰ ধুনীয়াকৈ আমি ক'ত কি আছে আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ। ধুনীয়া নেচাৰেল আমাৰ বৈকুণ্ঠপুৰ চাৰিআলি ইফালে আমাৰ ট্ৰেইনো পাৰি যাব পাৰি। তেলাম আমাৰ তেলাম গোৰ্খা চাৰিআলি এয়া হৈছে। ক'ৰ পৰা যাব ইহঁতে ক'ৰ পৰা যাব নাই নেকি সেইটো গৈছে ফাইনেলি চাওক ধুনীয়াকৈ আমি নাইট হ'লে এনেধৰণে মানে লাইট জ্বলে দেখিছে ন আপোনালোকে 4 লাইনৰ মাজে মাজে কি ধুনীয়া ভাল লাগে মানে বিশেষকৈ ৰাতি চাওক লাইট তেল ভৰাব চাগে ফাইনেলি আহি পালোঁ আমি এতিয়া তেলেমৰ আমি ইফালে সোমাব লাগিব। বিশেষকৈ আপোনালোকে চাই থাকক ধৰ তেলেমৰ ধৰ এৰিয়া আৰু নেচাৰেলবোৰ কেনেকুৱা আছে আৰু ধৰ তেলাম এৰিয়াৰ মানে বিশেষকৈ দোকান বজাৰ কি আছে আপোনালোকে দেখাব চেষ্টা কৰি চাই থাকক। ইয়াৰ পৰা আমি সোমাব লাগিব।
এনেকুৱা ৰাস্তাৰে আমি যাব লাগিব এতিয়া, কাৰণ পাথৰ হৈ আছে। বিশেষকৈ মেৰামতি কৰিব হৈছে, বিশেষকৈ চৰকাৰে অনুৰোধ জনাইছোঁ, বিশেষকৈ এনে ধৰণৰ ৰাস্তাবোৰ মানে মেৰামতি কৰিব লাগে। চাওক ৰাস্তাৰ অৱস্থা। বিশেষকৈ আমি দেখুওৱা নাই এতিয়ালৈকে ভিডিঅ'ত তেলেম, বিশেষকৈ আমাৰ ওচৰতে হয়, 9 কিলোমিটাৰ ওচৰ। মানে আজিলৈকে এনেধৰণে ভিডিঅ' বনোৱা নাই আমাৰ ধৰ তেলামত। বিশেষকৈ আজি চাই লওক আপোনালোকে। ফাইনেলি এয়া হৈছে তেলাম ষ্টেচন। এয়া দেখিছে নহয়, আমি আগফালৰ কিবা দেখাব পৰা নাই, কেতিয়াবা আপোনালোকক দেখাব চেষ্টা কৰিম। এয়া দেখিছে আপোনালোকে। বিশেষকৈ আমি এইফালৰ পৰা আমি যাব লাগিব, আমি যিটো জেগাত আমি গৈ আছোঁ আপোনালোকক জনা। ৰেলৱে গলি হা ফাইনেলি ধৰ এনেধৰণে ৰাস্তাবোৰ বেয়া, বাট এনেকৈ ধৰণৰ ৰাস্তাৰ পৰা যাব লাগিব আমি। আপোনালোকে তাৰ বিশেষকৈ কাৰেণ্টেৰে চলা হ'ব মানে, আৰু 26 চনৰ পৰা চুৰু হ'ব চাগে, বিশেষকৈ নাজানো এতিয়া। অৰুণাচল, ইয়াৰ পৰা আমি অৰুণাচল যাব লাগিব এতিয়া। দেখিছেনে ৰাস্তাৰ অৱস্থা, পাথৰ। দেখাই দিম ক'ত গৈ আছোঁ। ক'ত গৈ আছোঁ দেখাবলৈ চেষ্টা কৰি আছোঁ। ধৰ আমি ফাইনেলি যেতিয়া গৈ পাম আপোনালোকক কৈ দিম। উপায় নাই, সংগ্ৰামৰ মাজত বিশেষকৈ এনেধৰণৰ পৰিস্থিতি হয় আমাৰ, আৰু এনেধৰণে জেগাত যাব লাগিব আমি। কাৰণ নিজৰ পেটৰ কাৰণে বা পইচাৰ কাৰণে আমি চাওক কিমান ধুনীয়াকৈ বনাইছে ইয়াক। টেকেলিৰে বনোৱা হৈছে। ইয়াত দেখিছে নহয়, ছাইড ৱাল টেকেলিৰ পৰা বনাব পাৰি। মোবাইলত আছে আগৰ চিনাকি মানুহ মানে। বিশেষকৈ আমি যিটো কামত আহিছিলোঁ আপোনাক দেখাব চেষ্টা কৰি আছোঁ। এতিয়া ইয়াৰ পৰা সোমাব লাগিব গালিৰ পৰা, কাৰণ জংঘল ভিতৰৰ পৰা আমি সোমাব লাগিব। চাই থাকক, সোমাই দিয়া যায়। আহি গ'লো আমি এতিয়া ৰিজাৰ্ভৰ মাজত। ফাইনেলি দেখিছে নহয়, হণ্ডা স্কুটি লৈ আমাৰ দোষ দেখিছে নহয়, হেলমেট পুৰা আহি গ'লো আমি এতিয়া দোষ। কি তেল চেল ভৰালা নেকি? কেইটকা আজিকালি লিটাৰ? লিটাৰ মানে 100 টকা ভৰালো, কিমান দিছে আৰু অলপ কৈ দিয়া দোষ। বিশেষ আমি ইয়াতে অৰুণাচল পাহাৰ ওচৰতে আৰু অলপ কাম কৰিব আহিছোঁ, জংঘল জুৰিবলৈ আহিছোঁ ঠিকাকে। কোনোমতে আৰু 2 দিনমান লাগিব শেষ হ'ব, তেতিয়ালৈকে আৰু আমি 1-2 পইচা পাম বুলি আশা এটা ৰাখিছোঁ। আৰু মোৰ চেনেলৰ বিষয়ে কি ক'ব বিচাৰে? আপোনাৰ চেনেলৰ বিষয়ে মই বহুত সকলোৱে ৰাইজে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কামনা আৰু ভালে কুশলে আৰু ছাবস্ক্ৰাইব কৰি ষ্টাৰ বনাই দিব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ বন্ধু। আমি এই ৰাস্তাৰে যাব লাগিব, আৰু ৰাস্তাৰে গৈ পেলাই বিশেষকৈ কি কামত আহিছিলোঁ, যি কামত আহিছিলোঁ মানে আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ। ইয়াত দেখিছেনে আপোনালোকে, বিশেষকৈ আমি হাবি জংঘল চাফা কৰিবলৈ আহিছোঁ, বিশেষকৈ কামলৈ বুলি। কাৰণ জীৱনত কিবা এটা পাবলৈ কিবা এটা হেৰাব লাগিব। সংগ্ৰামৰ মাজত কিছুমান বিশেষ মুহূৰ্তত কিছুমান কাম কৰিবলগীয়া হয়। তাৰ কাৰণে কি ক'ব গাইছ, দুখৰ মাজতে কিছুমান দেখিছেনে আপোনালোকে এনেধৰণে মানে গছ কাটি ধৰ এনেধৰণে কিবা কৰিবলগীয়া হয়। আৰু আপোনালোক দেখাব চেষ্টা কৰিম ধৰ কেনেকুৱা জংঘল আমি কাটো বা কেনেকুৱা হাবি কাটো, আপোনালোক দেখাব চেষ্টা কৰি আছোঁ।
এই গছত কাটিব লাগিব আমি আৰু এইকেইটা দেখিছেনে আপোনালোকে মানে কাটি ফাইনেলি মানে 90% বাগান খুলিব তাৰ কাৰণে মানে ধৰণে জংঘল চাফা কৰিব বিশেষকৈ বহুত হাবি হাবি জংঘল হৈ আছে তাৰ কাৰণে মানে বিশেষকৈ দেখিছে নহয় এনেধৰণে আৰু বহুত ডাঙৰ হাবি আছিলে এয়া দেখিছে নহয় এনেধৰণে কাটি কাটি মানে পেলাই বিশেষকৈ এই মুহূৰ্তত এনেধৰণে হৈ আছে বিশেষকৈ আৰু শুকাই যাব আৰু কেইদিন পিছত তাৰপিছত জ্বলাই পেলাই মানে ইয়াত সকলোৱে কোৱা নাই আমাৰ বাগান কৰিম দেখিছে নহয় এয়া হৈছে এয়া দেখিছে নহয় ইয়াতে ৰেলৱে ওচৰ আছে বিশেষকৈ এতিয়া কামটো আমি কেনেধৰণে কৰিম কাটিব লাগিব দেখাই আছোঁ অলপ কেনেধৰণে কাটিবলগীয়া হয় এয়া ধৰণে কাটিবলগীয়া হয় হাবি দেখিছে নাই বহুত জংঘল ভালকে দেই বাহে ভাৰত সিং হয় তাহলে চাই দিয়া আকৌ অলপ আমি তেনেধৰণে কাটিব লাগিব গছ সেইকেইটা কাটা নাই ভালকে কানা খাই कांसा रामरो चो रामरो खाना खायो के सब्जी खायो या दोस्त काटी আছে এনেকে কাটিবলগীয়া ইমান হাবি মানে উপায় নাই ইয়াত গধূলি হৈছে আৰু কাৰণ শেষ মুহূৰ্ত কালি অলপ কাটিব লাগিব আজিও অলপ কাটি কালি কমপ্লিট কৰিম বুলি ভাবিছোঁ মানে এই কিবাৰ পৰা বনৰ পৰা ধূলি ওলাই তাৰ কাৰণে মাস্ক কিনি লৈছোঁ মানে উপায় নাই বহুত গৰম ইফালে দেখিছেনে আপোনালোকে ফাৰ্ষ্ট টাইম এনেধৰণে ঢেকীয়া দেখিছোঁ জংঘলীয়া ঢেকীয়া হয় দেখিছেনে আপোনালোকে যদি দেখিছে কেতিয়াবা কমেণ্ট কৰিব এনেধৰণৰ ঢেকীয়া চাওক গাইছ ইমান ওলমিছে মেক্সিমাম 12 ফুটীয়া ঢেকীয়া দেখিছেনে আপোনালোকে বিশেষকৈ এইবোৰ প্ৰজাতিৰ ঢেকীয়া মানে পাহাৰত পোৱা যায় মানে বিশেষকৈ পাহাৰৰ ওচৰতে হয় আৰু লগতে যিসকলে মোৰ চেনেলটি ছাবস্ক্ৰাইব আৰু ফ'ল' কৰা নাই সেইসকলে ছাবস্ক্ৰাইব কৰিব আৰু বিশেষকৈ আজিলৈ ইমানতে সামৰি মাৰিছোঁ বাই মই ৰহেশ্বৰ।